লখিমপুৰ জিলা ফুলবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন সতীৰ্থ সন্মিলনৰ প্ৰস্তুতি তুংগত। সোমবাৰে মুকলি কৰা হয় সতীৰ্থ সন্মিলনী কাৰ্যালয়ৰ গৃহ। অহা জানুৱাৰী 17, 18 আৰু 19 তাৰিখে অনুষ্ঠিত হ'ব প্ৰাক্তন সতীৰ্থ সন্মিলনখন। সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা শুভাকাংক্ষীৰ সহযোগিতা তথা পৰামৰ্শ কামনা কৰিছে উদযাপন সমিতিৰ সভাপতি কুলধৰ নাথৰ লগতে সম্পাদক কৃষ্ণজ্যোতি হাজৰিকাই। লখিমপুৰৰ পৰা বেদান্ত বৰুৱা প্ৰতিবেদন, ৰাইজৰ বাৰ্তা। ফুলবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন সতীৰ্থ সন্মিলনৰ উদযাপন সমিতিৰ সন্মানীয় সভাপতি কুলধৰ নাথ ডাঙৰীয়া, আজিৰ পবিত্ৰ ক্ষণত উপস্থিত থকা এই বিদ্যালয়ৰ প্ৰাক্তন সকলটিলৈকে আমি সতীৰ্থ সন্মিলন উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমি আজি প্ৰাক্তন সতীৰ্থ সন্মিলনৰ এটি কাৰ্যালয় উন্মোচন কৰিবলৈ অস্থায়ী কাৰ্যালয় উন্মোচন কৰিবৰ বাবে আগবাঢ়িছোঁ। আমি কাৰ্যালয়টি ফিটা কাটি উন্মোচন কৰিবৰ বাবে আমাৰ মাজত উপস্থিত থকা আমাৰ ঊনৈছশ 61 চনতে প্ৰতিষ্ঠা হোৱা ফুলবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন সতীৰ্থ সন্মিলনখন অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰি 17, 18, 19 জানুৱাৰী 2025 এই তাৰিখ তিনিটি নিৰ্ধাৰণ কৰা হৈছে। ইতিমধ্যে কাম সম্পূৰ্ণ প্ৰস্তুতি অব্যাহত আছে। আজিৰ প্ৰাক্তন সতীৰ্থ সন্মিলনৰ অস্থায়ী কাৰ্যালয়টি উন্মোচন কৰা হয় আৰু এখনি সভা অনুষ্ঠিত হয়। এই সভাতে বিভিন্ন ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আহিবলগীয়া 17, 18, 19 তাৰিখে হ'বলগীয়া এই প্ৰাক্তন সতীৰ্থ সন্মিলনত অসমৰ কেইবাগৰাকীও শিক্ষাবিদৰ লগতে অসমৰ কেইবাটাও জাতীয় দল সংগঠনৰ নেতৃত্ব উপস্থিত থাকিব। গতিকে আমি সমূহ প্ৰাক্তন সতীৰ্থৰ সহায় সহযোগিতা তথা আন্তৰিকতাৰে কামনা কৰিছোঁ। বিশিষ্ট সাহিত্যিক সাংবাদিক কেইবাগৰাকীকো আমি আমন্ত্ৰণ জনাইছোঁ, তেওঁলোকো উপস্থিত থাকিব। গতিকে 3 দিনৰ কাৰ্যসূচীতে সমূহ প্ৰাক্তন সতীৰ্থৰ লগতে সমূহ এই বিদ্যালয়ৰ শুভাকাংক্ষীৰ আমি সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। ফুলবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সতীৰ্থসকলৰ সন্মিলন ভাগ ইংৰাজী 17, 18 আৰু 19, 2025 চনৰ জানুৱাৰী মাহত অনুষ্ঠিত কৰিবলৈ আমি আগবাঢ়িছোঁ। তদুপলক্ষে আমাৰ ক্ৰমশ যিমানেই দিন চমু চাপি আহিছে, আমাৰ কৰ্মকৰ্তাসকল সতীৰ্থসকলে উঠি পৰি লগা পৰিলক্ষিত হৈছে। গতিকে সেই আপাহতে আপোনাৰ সদৌতি অসমৰ চুকে কোণে বিয়পি থকা সকলো সতীৰ্থক আমি কাটৰে অনুৰোধ জনাইছোঁ, সকলো আহি সেইদিনা খন্তেক আমাৰ সভা মণ্ডপত সতীৰ্থ হিচাপে দেখা দি আমাৰ এই বিদ্যালয়খনৰ ভৱিষ্যত উন্নতি তথা ফুলবাৰী অঞ্চলৰ শিক্ষাৰ অগ্ৰণী অনুষ্ঠান হিচাপে আগবঢ়াই নি অসমত এখন অগ্ৰণী শিক্ষানুষ্ঠান হিচাপে গঢ়ি তুলিবৰ কাৰণে আমি সকলোকে উপস্থিতি কামনা কৰিছোঁ।